বজাৰত গোটেইখন আমি আম ন, গতিকে আজি আমৰ মই আনটা ৰেচিপি লৈ আহিছোঁ। এয়া হৈছে আমৰ বৰফি। বহুত সোৱাদ হৈছে খাবলৈ, দেখিবলৈও বৰ ধুনীয়া হৈছে। আহকচোন মইনো কিদৰে বনাইছিলোঁ চাওঁ। 2টা পকা মিঠা আম ল'ব, লৈ পেলাই ভালকৈ মিক্সিত পেষ্ট বনাই ল'ব। এইদৰে পেষ্ট বনাই ল'ব। গেছতে পেনখন পাতি ল'লোঁ, তাতে মই গৰুৰ গাখীৰ 2 কাপ দিছোঁ। আপোনালোকে আমুল তাজাও দিব পাৰে। এয়া চেনি আধা কাপ দিলোঁ। তাৰপৰা এইখিনি অকণমান মিক্স কৰি ল'লোঁ। তাতে ইলাচি 2টা খুন্দি দিলোঁ, অলপমান মিক্স কৰিলোঁ। তাৰপৰা এয়া ড্ৰাই নাৰিকল, তাৰ 2 কাপ দিছোঁ। তাৰপৰা এইখিনি ভাল ধৰণে মিক্স কৰি ল'ব। অলপ যেতিয়া মিক্স হৈ যাব, এই মেংগ' পাল্পখিনি তাত মিক্স কৰি দিম। গোটেইখিনি তাত ঢালি দিলোঁ, ঢালি পেলাই এইখিনি ভাল ধৰণে মিক্স কৰিব। কেক টিন এটাত মই সানি ল'লোঁ। এইখিনি মই এবাৰ মিক্স কৰিলোঁ। তাতে মই অকণমান কালাৰ পাউডাৰ দিছোঁ, ৰংটো অকণমান ডাৰ্ক হ'বৰ কাৰণে। তাৰপৰা এইখিনি ভালদৰে মই মিক্স কৰিলোঁ। তাতে মই এয়া খয়া আধা কাপ দিছোঁ। খয়াখিনি দি অলপ ভালদৰে মিক্স কৰিব। তাৰপৰা এয়া খাটি ঘি আধা চামুচ দিলোঁ। এইখিনি ভালকৈ লৰালোঁ। এইখিনি প্ৰায় হৈছে আৰু মোৰ। এয়া দেখিছেনে, এৰাই আহিছে। জানিব এৰাই আহিলে হ'ল আৰু। এইখিনি মোৰ হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি থ'লোঁ। এতিয়া গৰমে গৰমে এই কেক টিনটোত এইখিনি মই ঢালি লৈ এইখিনি মেলি দিলোঁ। ভালকৈ অলপমান প্লেইন কৰি দিব, দেখিবলৈ ভাল হ'ব। তাৰপৰা এইটো মই ফ্ৰিজত থৈ দিছিলোঁ 1 ঘণ্টামান। তাৰপৰা ফ্ৰিজৰ পৰা উলিয়াই আনি এইদৰে ছাইডটো আগে কাটি ল'ব। কাটি লৈ পেলাই এইখিনি কৰটা দি পেলাই উলিয়াই ল'ব। এয়া দেখিছেনে কি ধুনীয়াকৈ ওলাই আহিছে ন। তাৰপৰা মই এই চিলভাৰ লিপটো দি দিছোঁ। আধাত মই বাদাম দিলোঁ, আধাত মই এয়া চিলভাৰ লিপটো দিছোঁ। দেখিবলৈ ভাল দেখাব, কিনা বৰফিটোৰ নিচিনা লাগে আৰু দেখিবলৈ। এইদৰে আপোনালোকে দি দিব। নিদিলেও একো নাই, বাদাম দিও ৰাখিব পাৰে বা যিকোনো ড্ৰাই ফ্ৰুটছো দিব পাৰে। তাৰপৰা আপোনালোকৰ নিজ ইচ্ছাতে যিটো শ্বেপ মন যায় সেইটো শ্বেপতে আপোনালোকে কাটি দিব। মই স্কোৱাৰকৈ ভাল পাওঁ, মই সেইকাৰণে স্কোৱাৰকৈ কাটিলোঁ। মোৰ এতিয়া কাটি হৈ গ'ল। এয়া দেখিছেনে, এপিচ উলিয়াই আপোনালোকক দেখাইছোঁ, চাওকচোন কি ধুনীয়া হৈছে ন। কিনা বৰফিটোৰ নিচিনা লাগিছেনে দেখিবলৈ। এতিয়া কাটা চিনকেইটাৰ ওপৰৰ পৰা আৰু এবাৰ কাটি দিব, নহ'লে অকণমান লাগি থাকে, ফপৰা হৈ যায় তেতিয়া। সেইকাৰণে এতিয়া আপোনালোকে এবাৰ কাটি ল'লে পিচটো ধুনীয়াকৈ ওলাব। এয়া দেখিছেনে কি ধুনীয়াকৈ ওলাইছে ন। এটা কণ্টেইনাৰত ভৰাই আপোনালোকে ফ্ৰিজত ৰাখি থ'ব। 10-15 দিন ধুনীয়া হৈ থাকে। এয়া কিনা বৰফিটোৰ নিচিনা লাগিছেনে দেখিবলৈ। এয়া 2 কাপ নাৰিকল দি মোৰ এইকেইটা বৰফি বনিল। 40 পিচমান হ'ল। মোৰ এই আমৰ বৰফিৰ ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিছে, আপোনালোকে লাইক কৰিব, কমেণ্ট এটাও কৰিব আৰু মোৰ ভিডিঅ'টো চাব। আপোনালোকে বনাবও ঘৰত, পাৰিলে শ্বেয়াৰ এটাও কৰি দিব। ভিডিঅ'টো চবে সকলোলৈ বহুত বহুত ধন্যবাদ।